ভিডিও করা মানে আমি আপোনালোকক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইয়াত উপস্থিত হৈ আজি আমাৰ লাই খুঁটা স্থাপনৰ যি কাৰ্যসূচীত আপোনালোকে সহযোগ কৰিলে আৰু এই সহযোগখিনি আপোনালোকৰ জৰিয়তে এই গোটেই অঞ্চলত এটা ভাল প্ৰচাৰ আৰু প্ৰসাৰ হ'ব বুলি মই আশাবাদী। লগতে এই স্কুলখনৰ এই মতিউৰ ৰহমান মেমৰিয়েল আদৰ্শ জাতীয় বিদ্যালয়ৰ এটা ইতিহাস আছে যে এই সমগ্ৰ চৰাঞ্চলৰ ভিতৰত ব্যক্তিগত খণ্ডৰ ক'বলৈ গ'লে প্ৰথম বিদ্যালয় আৰু এই বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ 25 বৰ্ষ অতিক্ৰম কৰিছে আৰু মই যিখিনি জানো যে এনেকুৱা ধৰণৰ 25 বছৰ অতিক্ৰম কৰা এইখনেই প্ৰথম বিদ্যালয়। আৰু আপোনালোকে জানে যে এইখন বিদ্যালয়ৰ পৰা প্ৰায় 70ৰ ওপৰত ছাত্ৰ ছাত্ৰী 7জন ডক্টৰৰ পৰা আৰম্ভ কৰি বি ফাৰ্ম BSc নাৰ্ছ ইত্যাদি বা অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি কৰা ছাত্ৰও এই বিদ্যালয়ৰ পৰা ওলাই গৈছে। আমি গৌৰৱান্বিত এই ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ জৰিয়তে এই বৃহত্তৰ অঞ্চলৰ এটা শিক্ষাৰ ওপৰত এটা প্ৰভাৱ পৰিব। লগতে ভাতৃত্ববোধ আৰু একতাৰ যিটো এনাজৰী এই অনুষ্ঠানৰ জৰিয়তে আমি মানে প্ৰচাৰ কৰিম আৰু প্ৰসাৰ কৰিম বুলি আমি আশাবাদী। আৰু ধন্যবাদ জনাইছোঁ আজিৰ এই চেগতে যে আমাৰ মাজত সুদূৰ বৰপেটাৰ পৰা আমি আমন্ত্ৰণ কৰিছিলোঁ বৰপেটা জিলা পৰিষদৰ সন্মানীয় উপসভাপতি শ্বাহ আলম ডাঙৰীয়া, আমাৰ বাগবাৰাছৰ জিলা পৰিষদৰ সদস্য কোহিনুৰ বেগম ডাঙৰীয়ানী, তেখেতসকলে আজি লাই খুঁটা স্থাপনত আহি যি সহযোগ কৰিলে, যি সন্মান আমাক প্ৰদৰ্শন কৰিলে, তেখেতসকলক মোৰ তৰফৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি এই অঞ্চলৰ সমূহ ৰাইজৰ উপস্থিতি আগন্তুক 4, 5, 6 আৰু 7, 8 তাৰিখত বিচাৰি মই আহ্বান জনাইছোঁ যাতে আমাৰ এই অনুষ্ঠানটো সফলভাৱে সাফল্যমণ্ডিত হয়। আদৰ্শ জাতীয় বিদ্যালয়ৰ উদযাপন সমিতিৰ তৰফৰ পৰা মোক ব্ৰিটিছ হিচাপে ইয়াত মাতি আনিছিলে আৰু ইয়াত কাৰ্যসূচী আছিলে লাই খুঁটা স্থাপন। বিৰাট ভাল লাগিলে, নথৈ আনন্দিত হৈছোঁ যে এই এখন প্ৰাইভেট অনুষ্ঠানৰ পৰা প্ৰথম বেষ্টত ছাত্ৰৰ পৰাই আমাৰ গৌৰৱ কঢ়িয়াই আনিলে যে এজন ছাত্ৰ ডক্টৰ হৈ আহিল। আমি নাপাম তেখেতে চৰকাৰী কলেজৰ পৰা ইতিমধ্যে 7জন ডক্টৰ ওলাইছে বোলে বহুলামিনৰ বাদেও 7জনতে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে এই ক্ষেত্ৰত হয়তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক এটা জাতিক টাৰ্গেট কৰি পিছত আছিলে কৰাৰ উপৰিও হয়তো আমাৰ চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে মনোবল হেৰুওৱা নাই, তেখেতৰ কথাত হয়তো আওকাণ দিয়া নাই। শিক্ষাৰে হয়তো আমাৰ এই জাতিটোক আগুৱাই নিবলৈ তথা অসম দেশখনক আগুৱাই নিবলৈ য'ত কৰা নাছিল চেষ্টা আমাৰ বিয়া ল'ৰা ছোৱালীসকলে কৰি আছে। আৰু আপোনাৰ অনাগত দিনত এই ৰূপালী জয়ন্তী উদযাপন সমাৰোহ শান্তি সম্প্ৰীতি একতা আৰু ভাতৃত্ব বোধেৰে আগুৱাই লৈ যাব বুলি আমাক উদযাপন সমিতিয়ে জনাইছে আৰু তাৰ প্ৰমাণ আমি ইতিমধ্যে পাইছোঁ।